অৱশেষত চতিয়াৰ ভোলাগুৰিৰ দয়াল মণ্ডলৰ হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত নোমল মুৰাক আটক। আজি চতিয়া আৰক্ষীয়ে বিশ্বনাথৰ পৰা পলাতক অভিযুক্ত নোমল মুৰাক আটক কৰিবলৈ সক্ষম হৈছে। চতিয়াত যোৱা 22 এপ্ৰিলত পূব ভোলাগুৰিৰ মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল দয়াল মণ্ডলৰ মৃতদেহ। দয়াল মণ্ডলৰ মৃতদেহটো নোমল মুৰাৰ বাসগৃহৰ বাৰীৰ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষী প্ৰশাসনে। আজি চতিয়া আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি দয়াল মণ্ডলৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে। যোৱা 22 এপ্ৰিলত পূব ভোলাগুৰিৰ মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল দয়াল মণ্ডলৰ মৃতদেহ। দয়াল মণ্ডলৰ মৃতদেহটো নোমল মুৰাৰ বাসগৃহৰ বাৰীৰ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষী প্ৰশাসনে। তেতিয়াৰ পৰা পলাতক অৱস্থাত আছিল এই হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত নোমল মুৰা। আৰু আজি চতিয়া আৰক্ষীয়ে কিছু মুহূৰ্তৰ পূৰ্বে দয়াল মণ্ডল হত্যাকাণ্ডৰ মূল অভিযুক্ত নোমল মুৰাক আটক কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি মূল অভিযুক্ত নোমল মুৰাক হত্যাকাণ্ডৰ সম্পৰ্কত আটক কৰি আৰক্ষীয়ে ৰাখিছে জেৰা অব্যাহত।